চলিত বিশ্বকাপত অপ্ৰতিৰোধ্য ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডক হৰুৱাই ছেমিফাইনেলত মেছি বাহিনী ছেমিত যুঁজিব আৰ্জেণ্টিনা আৰু ইংলেণ্ডে ফিফা বিশ্বকাপ 2024ৰ ছেমিফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিলে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই দেওবাৰে পুৱা কনচাছ চিটি ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলৰ মেচত অৱতীৰ্ণ হ'ল আৰ্জেণ্টিনা বনাম ছুইজাৰলেণ্ড 120 মিনিটৰ শ্বাসৰুদ্ধকৰ যুঁজৰ অন্তত ছুইজাৰলেণ্ডক 3-1 গলত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিলে মেছি বাহিনীয়ে প্ৰথমাৰ্ধৰ 10 মিনিটতে আৰ্জেণ্টিনাৰ হৈ প্ৰথমটো গ'ল স্ক'ৰ কৰিলে মেকএলিষ্টাৰে দ্বিতীয়াৰ্ধৰ 67 মিনিটত ছুইজাৰলেণ্ডৰ ডি এণ্ডয়ে গ'ল স্ক'ৰ কৰি মেচত 1-1ৰে সমতা স্থাপন কৰে ইয়াৰ পাছত মেচখনত বাহিল উন্মাদনা গ'লৰ ব্যৱধান বৃদ্ধি কৰাৰ লক্ষ্যৰে দুয়োটা দলেই উভয় দলৰ গ'লপষ্টত আক্ৰমণ কৰি তোলে তীব্ৰতৰ ইয়াৰ মাজতে মেচখনত ঘটিল এক অঘটন VAR পৰ্যালোচনাৰ অন্তত দ্বিতীয় হালধীয়া কাৰ্ড লাভ কৰি ৰেড কাৰ্ডৰ সন্মুখীন হয় ছুইজাৰলেণ্ডৰ ফুটবলাৰ ব্ৰিল এম্বেলো ফলত খেলপথাৰ ত্যাগ কৰিব লগা হ'ল ছুইজাৰলেণ্ডৰ ফুটবলাৰগৰাকীয়ে অৱশেষত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ বিৰুদ্ধে 10 জনেৰে যুঁজ দিবলগীয়া হ'ল ছুইজাৰলেণ্ডে নিৰ্ধাৰিত 90 মিনিটৰ অন্তত মেচখন ড্ৰ হোৱাত মেচখন অতিৰিক্ত সময়লৈ গতি কৰে 112 মিনিটত ছুইজাৰলেণ্ডৰ অনুৰাগীক আশাহত কৰি আৰ্জেণ্টিনাৰ খেলুৱৈ জে আলভাৰেজে গ'ল স্ক'ৰ কৰি মেচৰ ব্যৱধান 2-1লৈ বৃদ্ধি কৰে গ'ল পৰিশোধৰ বাবে বহু চেষ্টা কৰিও কাৰ্যত বিফল হ'ল ছুইজাৰলেণ্ডৰ ফুটবলাৰ 120 মিনিটৰ অন্তিম মুহূৰ্তত এল মাৰ্টিনেজে তৃতীয়টো গ'ল স্ক'ৰ কৰি 3-1ৰ ব্যৱধানেৰে বিজয় নিশ্চিত কৰিলে আৰ্জেণ্টিনাই ৰেফাৰীৰ হুইচেল বাজি উঠাৰ লগে লগে আনন্দ উল্লাসত মতলীয়া হৈ পৰিল মেছি বাহিনী আনহাতে বুকুত এসাগৰ বেদনা লৈ চলিত বিশ্বকাপৰ পৰা বিদায় ল'লে ছুইজাৰলেণ্ডে মেচৰ অন্তত খেলপথাৰতে দুখত ভাগি পৰিল ছুইজাৰলেণ্ডৰ তাৰকা ফুটবলাৰসকল উল্লেখ্য যে মেচখনত গ'ল স্ক'ৰ কৰাত বিফল হ'ল আৰ্জেণ্টিনাৰ মহাতাৰকা লিঅনেল মেছি অনুৰাগীসকলে চলিত বিশ্বকাপত এইখন মেচৰ পৰা মেছিৰ নৱমটো বিশ্বকাপ গ'ল আশা কৰিছিল যদিও সেয়া হৈ নুঠিল কিন্তু গুৰুত্বপূৰ্ণ এছিষ্টেৰে আৰ্জেণ্টিনাক জয়ৰ দিশলৈ লৈ যোৱাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়ালে মেছিয়ে অৱশ্যে এতিয়াও 8টা গ'লেৰে গোল্ডেন বুটৰ দৌৰৰ শীৰ্ষত আছে লিঅনেল মেছি ইফালে অহা 16 জুলাইত ছেমিফাইনেলৰ যুঁজত আৰ্জেণ্টিনাৰ মুখামুখি হ'ব ইংলেণ্ড মেছিৰ অধিনায়কত্বত ইংলেণ্ডক হৰুৱাই ফাইনেলত উপনীত হ'বলৈ সক্ষম হ'বনে আৰ্জেণ্টিনা তাৰ বাবে বিশ্বৰ কোটি কোটি ফুটবল অনুৰাগীয়ে অপেক্ষা কৰিব লাগিব আৰ্জেণ্টিনা বনাম ইংলেণ্ডৰ হাই ভল্টেজ মেচখনলৈ নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি